নমস্কাৰ দীপিকা ৰাখল চেনেলটোলৈ স্বাগতম জনালো। আজি মই ঘৰতে থকা পালেং শাকেৰে পালেং পুৰি বনালো। মইনো কেনেকৈ পালেং পুৰিখিনি বনালো তাকে ভাবিলো আপোনালোকৰ লগত শ্বেয়াৰ কৰো। ভাল লাগিলে ভিডিঅটো শ্বেয়াৰ কৰিব, লাইক কৰিব। তেন্তে বলকচোন বেছি পলম নকৰি আমি ভিডিঅটো আৰম্ভ কৰো। ইয়াৰ বাবে মই ঘৰতে থকা এয়া ফ্ৰেছ পালেং লৈছো। পালেংখিনি মই কেইবাবাৰো ভালকৈ ধুই লৈছো। এতিয়া পালেংখিনি মই 1 মিনিট মানৰ কাৰণে বইল কৰি লম। এই কেৰাহীত পানী উতলিয়ে আছে। এতিয়া মই ইয়াতে শাকখিনি দি দিছো। শাকখিনি মই 1 মিনিটৰ কাৰণে সিজাই লম। এয়া মই ঢাকনি মাৰি দিছো। মোৰ প্ৰায় 1 মিনিট হৈ গৈছে। এয়া পালেংখিনি দেখিছেনে অকমান সিজি গৈছে। গেছটো অফ কৰি দিছো। এতিয়া পালেংখিনি পানীৰ পৰা উঠাই লৈ মই ঠাণ্ডা হ'বলৈ দিম। এই কাঁহীখনতে মই পালেংখিনি ঠাণ্ডা হ'বলৈ দিম। অলপ বহলাই দিছো যাতে পালেংখিনি সোনকালে ঠাণ্ডা হয়। আকৌ মই এটা পিয়াজ 4-2খৰকৈ কাটি লৈছো, এটা কেঁচা জলকীয়া লৈছো, 2ডোখৰমান আদা লৈছো আৰু কেইটামান মই নহৰু ফুটা লৈছো। ইতিমধ্যে মোৰ পালেংখিনি ঠাণ্ডা হৈছে। এতিয়া মিক্সাৰ জাৰটোতে মই পালেংখিনি ভালকৈ গ্ৰাইণ্ড কৰি লম। লগতে মই আদা, নহৰু, পিয়াজ আৰু জলকীয়াটো দি দিছো। সামান্য পৰিমাণৰ মই পানী যোগ কৰিছো। এয়া মোৰ পালেঙৰ পেষ্টটো ৰেডি হৈ গ'ল। এই বাটিটোতে মই আটা লৈছো। আটা নিজৰ পৰিমাণ অনুযায়ী ল'লে হ'ল, কাৰণ মানুহ অনুপাতে আটা ল'ব লাগিব। আটাখিনিত মই সোৱাদ অনুযায়ী নিমখ যোগ কৰিছো। নিমখখিনি মই ভালকৈ সানি লৈছো। এতিয়া অলপকৈ পালেঙৰ পেষ্টখিনি যোগ কৰি সুন্দৰ এটা ডো প্ৰস্তুত কৰি ল'ম। পালেঙৰ পেষ্টখিনি আপোনালোকে চেকিও ল'ব পাৰে। মই ডাইৰেক্ট দি দিছো আটাখিনিয়ে। মই আৰু অলপ যোগ কৰিছো। আজিকালি বেছিভাগ ল'ৰা-ছোৱালীয়ে শাক খাই বেয়া পায়। গতিকে সেইসকলক এনেকৈ যদি আমি পালেং পুৰি বনাই দিওঁ, খাবলৈও ভাল পাব, নতুন এটা টেষ্ট পাব আৰু স্বাস্থ্যৰ বাবেও উপকাৰী। এয়া দেখিছেনে সুন্দৰ এটা ডো প্ৰস্তুত হ'বলৈ ধৰিছে। আটাখিনি যিমানে হাতেৰে মঠিব সিমানেই লুচিখিনি ফুলি উঠিব। এয়া সব ডো এটা প্ৰস্তুত হ'ল মোৰ। এতিয়া লুচি বনাবলৈ সৰুকৈ লাড্ডু তৈয়াৰ কৰিছো। এতিয়া এই লাড্ডুকেইটা 10 মিনিট মানৰ কাৰণে মই ঢাকি ৰাখিম। মোৰ প্ৰায় 10 মিনিট হৈ গ'ল। এতিয়া মই লাড্ডুকেইটা অকমান মিহি কৰি ল'ম। আটাইকেইটা লাড্ডুৱে মিহি হ'ল। এতিয়া মই লুচি আকাৰত বেলি ল'ম। লাড্ডুটোত মই অলপ আটা সানি লৈছো। এয়া দেখিছেনে কিমান সুন্দৰকৈ বেলা গৈছে। এই পুৰিখন মোৰ বেলি হৈ গ'ল। এনেকৈ মই আটাইখিনি পুৰিয়ে বেলি ল'ম। আপোনালোকক বেলাটো নেদেখুৱাও। চাওঁতে মোৰ আটাইখিনি পুৰি বেলি হৈ গ'ল। এতিয়া মই ভাজা কামটো আৰম্ভ কৰিম। এয়া মই কেৰাহী গৰম দিছো। কেৰাহীখন ভালকৈ গৰম কৰি ল'ব লাগে প্ৰথমতে। কেৰাহী ভালকৈ গৰম হোৱাৰ পিছত মই কেৰাহীত তেল দিছো। তেলখিনিও ভালকৈ গৰম কৰি ল'ব লাগে, নহ'লে পুৰিবিলাক ফুলি নুঠিব। তেল অলপ কম হৈছে, মই আৰু অলপ তেল যোগ কৰিছো। তেলখিনি ভালকৈ গৰম হৈছে। এতিয়া মই পুৰিখিনি এখনকৈ মিডিয়াম ফ্লেমত ভাজি যাম। এয়া দেখিছেনে পুৰিখন কিমান ধুনীয়াকৈ ফুলি উঠিছে। দুপিঠি মই ভালকৈ ভাজি ল'ম।
পুৰিখন দুটা সাইড মই ভালকৈ ভাজি ললো এ দেখিছেনে কিমান সুন্দৰ হৈছে অইন এখন পুৰিও মই ভাজি দেখুৱাই আছো এইখন পুৰিও দেখিছেনে মিডিয়াম ফ্লেমত ভাজিব লাগে আৰু সুন্দৰ ফুলি উঠিছে এনেকৈ মই আটাইখিনি পুৰিয়ে ভাজি লম এয়া দেখিছেনে আটাইখিনি পুৰিয়ে মোৰ কিমান ধুনীয়াকৈ ফুলিছে যিসকলে মোৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে যাতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থয় তাৰ বাবে অনুৰোধ জনালো অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছো ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ